হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ সাঁচি পুলি কিমান দূৰত্বত ৰুব লাগে। মই বহু সহজকৈ দেখুৱাই আছোঁ, কাৰণ সাঁচি খেতিটো কৰিবলৈ হ'লে আপোনাৰ নিজা চিন্তা, নিজা অভিজ্ঞতা আৰু নিজা কলা কৌশলৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া মোৰ এই সাঁচি পুলিকেইটা আপুনি দেখিছে, এইটো প্ৰায় এফুট। আপুনি অকণমান বেছি যেন দেখিছে, কিন্তু নহয়, পূৰা এফুটত আছে। এইটো অলপ বেছি আছে। কথা হ'ল কি, মই এই সাঁচি পুলি দুটা 2 ফুট আঁতৰত ৰুইছিলোঁ। 2 ফুট আঁতৰত ৰোৱাৰ পিছত এই পুলি দুটা যেতিয়া ডাঙৰ হৈ গ'ল, তেতিয়া তাৰ মাজত আকৌ এটা পুলি দি দিলোঁ। ঠিক তেনেকৈয়ে এই প্ৰচেছত আপুনি পুলি ৰুব পাৰে, কিন্তু আপোনাৰ জেগাটো কেনেকুৱা, আপুনি সাঁচি খেতি কৰা ঠাইটো কেনেকুৱা, সেইটোৰ ওপৰত বেছি ডিপেণ্ড কৰে। এতিয়া এই পুলিটো ডাঙৰ হৈ গ'ল, তাৰ কাষত আপুনি এইকেইটা দেখিছে সৰু পুলি, বা এইফালে যদি আপুনি গৈ থাকে তেতিয়া আপুনি দেখিবলৈ পাব যে এইটো ডাঙৰ পুলি, ডাঙৰ পুলিটোৰ মাজত এটা সৰু পুলি, বা ঠিক তেনেকৈ সেইফালে পুলি গৈ আছে। কথা হ'ল মই পুলিখিনি ৰুইছোঁ ঢাপত। মই যেতিয়া ঢাপত পুলিখিনি ৰুইছোঁ, বাৰীৰ ঢাপত ৰুইছোঁ, গতিকে মই পুলিখিনি ঘনকৈ ৰুম নে এতিয়া সেৰেঙাকৈ ৰুম। যদি আপুনি পুলিখিনি ঘনকৈ ৰুৱে, সাঁচি পুলি যদি আপুনি খুব ঘনকৈ ৰুৱে, তেতিয়া আপোনাৰ হ'ব কি, সাঁচি পুলিখিনি ওখ হ'ব। আৰু যদি আপুনি সাঁচি পুলিখিনি যেতিয়া আপুনি এখন ডাঙৰ 2 কঠা মাটিত বা 4 কঠা মাটিত কৰিছে, তেতিয়াহ'লে আপুনি ঘনকৈ ৰুৱক। কাৰণ মই ইয়াত ঢাপত কৰিছোঁ, মই ঢাপতো ঘন কৰিছোঁ। আপুনি যদি এখন বাৰীত নতুনকৈ ফাৰ্ম কৰিব খুজিছে, তেতিয়াহ'লে আপুনি 1 কঠা মাটিত আপুনি 2 ফুটৰ আঁতৰত পুলি ৰুব পাৰিব। কিন্তু যদি ভাল পুলি হ'ব বিচাৰে, তেতিয়া আপুনি সেৰেঙা কৰিব পাৰিব, 4 ফুটত ৰুব পাৰিব। আপুনি পুলি বেছি খুৱাব বিচাৰিছে, নে আপুনি সোনকালে হোৱাটো বিচাৰিছে, নে আপুনি দেৰিকৈ হোৱাটো বিচাৰিছে, সকলো ডিপেণ্ড কৰিব আপোনাৰ ওপৰত। কাৰণ আপুনি ঘনকৈ ৰুইছে, আপুনি সিহঁতক সাৰ বেছিকৈ দিব পাৰিব লাগিব, আৰু তেতিয়া পুলিখিনি ওখ হৈ গুচি যাব, খুব ওখ হ'ব। যদি আপুনি ঘনকৈ ৰুৱে, পুলিখিনি খুব ওখ হ'ব। মই তেনেকুৱা এখন আপোনালোকক সাঁচি বাগান দেখুৱাম, য'ত নেকি 4-5 লাখমান পুলি একেলগে আছে, 4-5 লাখমান আছে। কিন্তু পুলিবিলাক চব 2 ফুট 3 ফুট তেনেকুৱাত ৰুইছে, 2 ফুট 3 ফুট, 2 ফুট 3 ফুট, মানে নিশ্চয় বুজিছে। লাইনটো যদি 2 ফুট কৰিছে আৰু গেপটো 3 ফুট দিছে, মানে সিহঁতৰ পথালিটো দীঘ আৰু পথালি দুটা কথা মই কৈ আছোঁ, মানে গোটেই ছিষ্টেমটো মই কৈ দিলোঁ বাগানৰ দৰে। চাহ বাগানত যেনেকৈ পুলিবিলাক ৰোৱাৰ কৌশল যিটো 2 ফুট 2.5 ফুট, মানে 2 ফুটত পুলি ৰুইছে, 2.5 ফুট গেপ ৰাখিছে, বা 2.5 ফুটত পুলি ৰুইছে, 2 ফুট গেপ নাই ৰখা। গম পাইছেনে প্ৰচেছটো? যিটো গেপ ৰাখিব, সেই গেপটো পথালি গেপটোত যিটোত মানুহ যায়, সেইটো 2.5 ফুট কৰিলে, আৰু পুলিখিনি 2 ফুটত কৰিলে। আপুনি সেই প্ৰচেছতে ৰুব পাৰে। একেবাৰে সহজকৈ মই বুজাই দিলোঁ যে বাগানত চাহ পুলি ৰোৱাৰ প্ৰচেছত আপুনি ৰুই পেলাওক, যদি আপুনি 1 কঠা 2 কঠা 1 বিঘা 2 বিঘা মাটিত কৰিবলৈ লৈছে। আৰু যদি আপুনি কমকৈ কৰিবলৈ লৈছে, আপুনি ঢাপে ঢাপেহে ৰুব, আপুনি মোৰ পৰা 20টা পুলি ৰুব বা 50টা পুলি নিব, সেইখনতো আপোনাৰ ফাৰ্ম নহ'ব, মানে বাগান নহ'ব। তেতিয়াহ'লে আপুনি কি কৰিব, ঢাপত ৰুব। ঢাপত ৰুলে আপুনি 2 ফুট 2 ফুট 2 ফুট 2 ফুটত এনেকৈ দি যাওক, 2 ফুট 2 ফুটত দি যাওক। এতিয়া মোৰ ইয়াত 2 ফুট 2 ফুটত আছে এইবিলাক, কিন্তু মোৰ আপুনি কেতিয়াবা 2 ফুটতকৈ ঘন দেখি যাব পাৰে। 2 ফুটতকৈ ঘন হোৱাৰ কথাটো এটা আহি যায় যে মাজে মাজে মই ফিল আপ কৰি যাওঁ। এতিয়া এই দুটা পুলিৰ মাজত মই এটা পুলি দি দিম, এই দুটা আপোনাৰ 2 ফুট আছে, 2 ফুটৰ মাজতো কিন্তু মই এটা দি দিম। কেলৈ, এই পুলিটো যেতিয়া মই বিক্ৰী কৰিম বুলি ভাবিম, তাৰ আগতেই মই আৰু এটা পুলি তাত ৰুই দিম। কিন্তু সেই নতুনকৈ ৰোৱা পুলিটো কিন্তু ওখ পাখ পুলি ৰুব লাগিব, সৰু পুলি এটা ৰুলে নহ'ব। এতিয়া চাওক, এইটো এটা মিঠা সাঁচি পুলি হৈ আছে, আপুনি হয়তো ধৰিবই পৰা নাই। এইটো এটা মিঠা সাঁচি পুলি হৈ আছে। যে কি নহওক, আপোনালোকক মই একদম নিশ্চিতকৈ ক'লোঁ
যে আপুনি খাচী খেতি কৰিবলৈ হ'লে আপোনাৰ নিজা অভিজ্ঞতা থাকিবই লাগিব, একেবাৰে নিজা অভিজ্ঞতা থাকিব লাগিব। কেনেকৈ ৰুম, কেনেকৈ কৰিম, এইখিনি আপুনি আৰম্ভ কৰি দিয়ক। আপুনি আৰম্ভ কৰি দিয়ক, খাচী পুলি সংগ্ৰহ কৰক আৰু ৰুবলৈ আৰম্ভ কৰি দিয়ক। আপুনি এবছৰ বা দুবছৰৰ ভিতৰতে আপুনি গোটেই তথ্যখিনি পাই যাব। এই যে খাচী পুলিটো দেখি আছে, এইটো ইমানেই মাল থকা খাচী পুলি, ইয়াক মই ৰাখিব পাৰিম নে নোৱাৰিম মোৰ সন্দেহ হৈছে। মানে সাংঘাতিক ধৰণে ইয়াত মাল আছে, মানে আগৰ আছে। এই কথা হ'ল ঠাই বিশেষে কথা আছে। যিবিলাক অঞ্চলত প্ৰচুৰ খাচী গছ আছে তাত আপুনি ঘনকৈ ৰুলেই লাভ হ'ব, আৰু যিবোৰ অঞ্চলত খাচী গছ নাই, ধৰক মই ধৰি ল'লোঁ একেবাৰে খাচী পুলি নথকা জেগা এডোখৰ মই ধৰি ল'লোঁ মাজুলীত অৱশ্যে গছ আছে, তথাপিতো মই ধৰি ল'লোঁ মাজুলীত গছ নাই। তেতিয়া আপুনি গছ সেৰেঙাকৈ ৰুৱক, অ'ত এটা ত'ত এটা ত'ত এটা ৰুৱক, মানে 10 ফুট 15 ফুট 20 ফুট কথা নাই, আপুনি বেলেগ বেলেগ জেগাত ৰুৱক। কিন্তু ৰ'দ ঘাই জেগাত ৰুব, য'ত প্ৰচণ্ড ৰ'দ থাকে আপুনি ৰ'দত ৰুৱক। এতিয়া মই য'ত আছোঁ চাওকচোন, গোটেইখন খাচী গছ। এইফালে যদি আপুনি চায়, এই গোটেই খাচী গছ। এই এনেকুৱা জেগাবিলাকত ঘনকৈ ৰুব লাগে। চব গোটেই খাচী, আপুনি যেনিয়ে চায় তেনিয়ে খাচী গছ, এইবিলাক চব খাচী গছ। যিবিলাক পাত যে দেখিছে চিৰিলি চিৰিলি হৈ আছে, এইবোৰ চব খাচী গছ। এই জেগাবিলাকত যদি গছ কৰিবলৈ মন আছে তেতিয়া সেৰেঙাকৈ কৰিব লাগে, অন্য ঘনকৈ কৰিব লাগে। এইবিলাক চব খাচী গছ। এজোপা প্ৰচণ্ড ধুনীয়া খাচী গছ। এই গোটেই খাচী গছবিলাকৰ ভিতৰত মই হাই ফাই গছ কোনজোপা গম পায়নে? এইজোপা চাওক, এইজোপা একদম সুন্দৰ খাচী গছ এইজোপা। এই খাচী গছজোপা মই এতিয়া কিয় সেৰেঙাকৈ ৰুবলৈ ক'লোঁ, যিবিলাক অঞ্চলত খাচী গছ নাই সেইবিলাক অঞ্চলত খাচী গছ সেৰেঙাকৈ ৰুব লাগে। কেলৈ সেৰেঙাকৈ ৰুব লাগে? তেতিয়া গছজোপা এনেকুৱা হৈ যাব, এই গছজোপাৰ দৰে হৈ যাব। মানে ডাল পাত মেলি সি এজোপা প্ৰকাণ্ড বিৰাল গছ হৈ পৰিব। এই যে গছজোপা দেখি আছে, এইজোপা ডিমৰু গছ, এই ডিমৰু গছজোপাৰ দৰে হৈ পৰিব। আৰু ডিমৰু গছজোপাৰ দৰে হৈ পৰি কি কৰিব, সি প্ৰচণ্ড গুটি দিব, সাংঘাতিক ধৰণে গুটি দিব। আৰু তেতিয়া আপোনাৰ সেই অঞ্চলটোত খাচী গছৰ বৃদ্ধি হৈ যাব। কাৰণ অসংখ্য যেতিয়া গুটি লাগিব তেতিয়া সি অসংখ্য পুলি হ'ব, লাহে 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 সেই অঞ্চলবিলাক ফুলফিল হৈ যাব, খাচী পুলিৰে ফুলফিল হৈ যাব। এতিয়া এইটো এটা মিঠা খাচী পুলি, দেখিছেনে? এই পুলিটোত গুটি লাগিবনে? কেইটা গুটি লাগিব? ইয়াত বৰ বেছি 100 গুটি লাগিব। কিন্তু এইজোপা দেখিছে, এইজোপাত কিমান লাগিব? এইজোপাত 1000 মান গুটি লাগিব। কিন্তু সেই ডাঙৰজোপাত কমেও 10,000 গুটি লাগিব। গতিকে আপুনি যদি মোৰ পৰা 10টা পুলি নিছে মাত্ৰ, আপোনাৰ অঞ্চলত খাচী গছ কম আছে বা নায়েই, তেতিয়াহ'লে আপুনি সেৰেঙাকৈ ৰুৱক। কাৰণ আপোনাৰ লক্ষ্য ভালেকেইটা হ'ব লাগিব। খাচী খেতি কৰিবলৈ গ'লে এটা লক্ষ্যত নহ'ব। মানে চাণক্যই কৈ গৈছিলে যে এটা পথেৰে যদি পইচা অহাৰ কথা আপুনি চিন্তা কৰিছে, তেতিয়া আপুনি উন্নতি কৰিব নোৱাৰে। মানে পইচা অহা পথ আমাৰ বেলেগ বেলেগ হ'ব লাগিব। আমি বেলেগ স্ক'পৰ পৰা পইচা আনিব লাগিব। হেল্ল' বন্ধু, এইখিনিতে মই এটা কথা আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ। সেইটো হৈছে, মই যেতিয়া আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কমেণ্ট কৰিছে, মই তেতিয়া আপোনালোকৰ চেনেল আছে নেকি চেক কৰোঁ। কাৰণ আপোনালোকৰ চেনেল যদি আছে, আপোনালোকক আগবঢ়াই লৈ যাবলৈ, আপোনালোকৰ চেনেলটো আগবঢ়াই লৈ যাবলৈও মই অকণমান সহায় কৰিব বিচাৰোঁ। কিন্তু তেতিয়া মই প্ৰায়ে দেখিবলৈ পাইছোঁ, বহুত মানুহ দেখিবলৈ পাইছোঁ যে 2টা ভিডিঅ' দিছে আৰু অফ কৰি দিছে। কিন্তু সেই 2টা খোলা হয়তো 8 বছৰ বা 10 বছৰ হৈ গৈছে। কিয় হৈছে? আপুনি চেনেল এটা খুলিছিলে, আপুনি খুব ইচ্ছা কৰিছিলে বা কোনোবাই আপোনাক খুলি দিছিলে, কিন্তু আপুনি চলাই থকা নাই, ফলত আপোনাৰ লছ হৈছে। আপুনি চেনেলটো চলাই থাকক। আপুনি যেনেকৈ মোৰ চেনেলটো নিয়মীয়াকৈ চাই আছে
বা আপুনি চাবলৈ সময় পোৱা নাই, তথাপিও মই অসংখ্য ভিউ পাই আছোঁ। কেলৈ পাই আছোঁ? মোৰ হাজাৰ হাজাৰ ভিউৱাৰ আছে, বহুত হাজাৰ ভিউৱাৰ আছে। তেওঁলোকৰ মাজৰ পৰা কেইজনমানে নহয় কেইজনমানে চাব। গতিকে আপুনি ভিউৱাৰ বৃদ্ধি কৰিব পাৰিব লাগিব, আপুনি ধৈৰ্য ধৰিব পাৰিব লাগিব। কাৰণ এই যে আপুনি ভিডিঅ'টো কৰি আছে, কৰি থকাৰ পিছত যিটো আপোনাৰ আৰ্নিং হ'ব, সেই আৰ্নিংটোতো আপোনাৰ আমেৰিকাৰ পৰা আহিব ন, ডলাৰ হিচাপত আহিব। গতিকে আপুনিও এটা বৈদেশিক মুদ্ৰা আমাৰ ভাৰতবৰ্ষলৈ অনাত মানে সফল হ'ব। এটা কথা হয় কি, আমি সদায় বাহিৰত চৰিব লাগে, বাহিৰত চৰিব লাগে। আপোনাৰ দুটা ল'ৰা হৈছে, আপুনি যদি সেই ল'ৰা দুটাক আপোনাৰ এই ঘৰখনতে, এই বাৰীখনতে যদি ৰাখি থয়, তেতিয়াহ'লে আপোনাৰ অনাটন হ'বই এটা দিনত। আপুনি কি কৰিব লাগিব? আপুনি সিহঁতক বাহিৰলৈ পঠিয়াই দিব লাগিব। এটা ল'ৰাক যদি এবিঘা মাটি লৈ যদি বাহিৰলৈ পঠিয়াই দিয়ে, তেতিয়াহ'লে আপোনাৰ নেক্সট জেনেৰেশ্যনটো সুখত থাকিব পাৰিব। কাৰণ আপোনাৰ ধৰক এবিঘা মাটি বাৰীখন আছিলে, আপুনি দুটা সন্তান জন্ম দিলে, আপুনি এটাৰ কাৰণে বেলেগ এবিঘা মাটি কিনক, যিকোনো উপায় আপুনি কিনক, তেতিয়া আপোনাৰ সিহঁতৰ চলিবলৈ সুচল হ'ব। কিন্তু যদি সিহঁতি আপোনাৰ এবিঘা মাটিকে দুভাগ কৰি ল'লে, তেতিয়াহ'লে সিহঁতৰ মাজত কিমান মাটি পৰিলে? 2.5 কঠা মাটি পৰিলে। আকৌ যদি সিহঁতৰ দুটা ল'ৰা হয়, প্ৰত্যেকৰে যদি দুটা 2.5 কঠাকৈ ভাগ কৰিব লাগিব, তেতিয়া একঠা কেইলোচাকৈ পৰিলে, নহয়নে? আমি সেইকাৰণে কি কৰিব লাগিব, যে কেনেকৈ আমি বৈদেশিক মুদ্ৰা আনিব লাগে, আমি সেই কথাটোত অগ্ৰসৰ হ'ব লাগে। অকণো চিন্তাই কৰিব নালাগে। আপোনাৰ ভিডিঅ' এটা মনিটাইজাৰ হ'বৰ কাৰণে অকণো চিন্তা কৰিব নালাগে। খালি আপুনি নীৰৱ নিচিন্নভাৱে অকণমান ভিডিঅ' দি গ'লেই হ'ল। মইতো দি আছোঁ, আপুনি চাওক, মই আজি 5 বছৰ ধাৰাবাহিকভাৱে ভিডিঅ' দি আছোঁ, প্ৰত্যেক দিনেই দি আছোঁ। কিন্তু ইয়াৰ পৰা মোৰ বহুত লাভ হৈছে। কিমান লাভ হৈছে, মই পইচা কিমান পাইছোঁ সেইটো কথা মেইন নহয়। সেইটো কথা হ'ল কি, আপোনালোকৰ মই সহযোগ পাইছোঁ। সাঁচি গছৰ খেতি কৰিবৰ কাৰণে আপোনালোক আগ্ৰহী হৈ পৰিছে। আৰু মই তেতিয়া কি কৰিছোঁ দেখিছেনে? মই লাহেকৈ এখন নাৰ্চাৰীলৈ কনভাৰ্ট কৰিছোঁ। মই ইমান 5 বছৰ দিন যুঁজিলোঁ, 5 বছৰ দিন আপোনালোকৰ আজিলৈকে 5 বছৰ দিন লাগি আছোঁ, ভিডিঅ' কৰি আছোঁ, কৰি মই এতিয়া কি কৰিম, মই এখন নাৰ্চাৰী কৰিম। চাওক, মোৰ নাৰ্চাৰীখনত যদি মই 1 লাখ, একেবাৰে মই মিনিমাম ক'লোঁ 1 লাখ যদি মই পুলি কৰিব পাৰোঁ, মই 10 লাখ টকা পাম। 10 লাখ টকাৰ মোৰ প্ৰথম বছৰ কিন্তু খৰচ বেছি হৈ যাব, প্ৰায় 4 লাখমান টকা মোৰ খৰচ হৈ যাব। 10 লাখ টকাৰ 4 লাখ যদি খৰচ হ'ল, 6 লাখ টকা মোৰ নেট থাকি গ'ল। এটা বছৰত 6 লাখ টকা ধেমালি নেকি? কিন্তু দ্বিতীয় বছৰ কি হ'ব, মোৰ খৰচ হ'ব 2 লাখ টকা, লাভ হ'ব 8 লাখ টকা। চাওক, দ্বিতীয় বছৰ মোৰ প্ৰফিটটো হৈ গ'ল। কেনেকৈ প্ৰফিট হৈ গ'ল? দ্বিতীয় বছৰ মই কোনো বেৰা দিবৰ কাৰণে খুঁটা কিনিব নালাগে, মই নেট কিনিব নালাগে, মই বাঁহ কিনিব নালাগে, মই ছেট কিনিব নালাগে। অকল মাটি ভৰোৱাৰ পইচাটো লাগিব। মাটিও নালাগে, মাটি কাৰণ মই একেবাৰে 4-5 দাম পৰা গোটাই ল'ম, সেইখিনি মাটিয়ে হৈ যাব। কিন্তু মাটিখিনি ঢাকি থ'ব লাগিব, মাটিখিনি ডাঙৰ টিৰপাল এখন দি ঢাকি থ'ব লাগিব। নহ'লে তাত যদি মাটিত পানী সোমাই যায়, তেতিয়া মাটিটো টান হৈ যাব, টান হৈ গ'লে লোকচান হৈ যাব। হেল্ল' বন্ধু, আজি আৰু এটা কথা মই আপোনালোকক কওঁ, কাৰণ কোনোবা এজন প্ৰশ্নকৰ্তাই যদি কিবা এটা প্ৰশ্ন কৰে, তাৰ উত্তৰটো দিয়া বহুত ভাল। এতিয়া মোক কৈছে যে আপুনি খৰকৈ কথা ক'বলৈ শিকক, ভাল কথা কৈছে। কিন্তু মই খৰকৈ কিয় নকওঁ, মই আজি কৈ দিছোঁ, খোলা মনে কৈ দিছোঁ। কাৰণ মোক কি লাগে, ৱাচ টাইম লাগে। মোক যেতিয়া ৱাচ টাইম লাগে, তেতিয়াহ'লে মই কথাখিনি, ভাল কথা হওক, মই লাহে লাহে যদি কওঁ, মই কথাখিনি আপোনাক শুনিবলৈ বাধ্য কৰিব লাগিব। আপুনি যাতে শুনিব মোৰ কথাখিনি। তাৰ মাজে মাজে যে মই 2 ছেকেণ্ডকৈ যদি গেপ দি যাওঁ, মোৰ এটা ভিডিঅ'ত আপোনাৰ 30 মিনিট, 30 মিনিটত যদি মই প্ৰত্যেক মিনিটত মই যদি 2 ছেকেণ্ড 3 ছেকেণ্ড যদি গেপ কৰি যাওঁ, তেতিয়াহ'লে মোৰ ভিডিঅ'টোৱে তাত লাইভ পাব। অৰ্থাৎ মোৰ যিটো এই টাইম লাগে, ৱাচ টাইম লাগে, মই সেই ৱাচ টাইমটো পাই যাওঁ। কিন্তু মই খুব খৰকৈ ক'ব পাৰোঁ, মোক ৱাচ টাইম কিন্তু এতিয়া মোৰ প্ৰয়োজন নাই। যেতিয়া মোৰ ৱাচ টাইম প্ৰয়োজন আছিলে, তেতিয়া মই কথাখিনি তেনেকৈ ক'বলৈ
বাধ্য হৈছিলোঁ। আপুনি নাভাবিব যে মই খৰকৈ কথা ক'ব নোৱাৰোঁ। মই ইমান খৰকৈ আপোনালোকক কথা ক'ব পাৰিম, হয়তো আপুনি বুজিবই নোৱাৰিব যে কি কৈ গ'ল। হেল্ল' বন্ধু, আপোনাৰ নিশ্চয় এতিয়া বুজাত আপুনি সফল হৈছে যে মই ৱাচ টাইমৰ কাৰণে মই কথাবিলাক লাহে লাহে ক'বলগীয়া হৈছিলে, অৰ্থাৎ গেপ ৰাখি ৰাখি মই কথাবিলাক কৈছিলোঁ। কিন্তু এতিয়া মই খৰকৈ ক'ম। মোৰ এতিয়া কৈছোঁৱে যে মই এতিয়া খৰকৈ ক'ম। কিন্তু খৰকৈ ক'ম মানে এই যে 5 বছৰে বা 4 বছৰে বা মই মনিটাৰাইজ হোৱালৈকে যে কথাখিনি তেনেকৈ কৈ আছিলোঁ, কথাটো হ'ল সেইটো এটা কৌশল। আপুনি যদি কৌশল এপ্লাই কৰিব নোৱাৰে, আপুনি তেতিয়া কেতিয়াও গ্ৰ' কৰিব নোৱাৰে। আপোনাৰ প্ৰত্যেকটো কথাতে আপোনাৰ কৌশল থাকিবই লাগিব। হেল্ল' বন্ধু, আপোনাৰ প্ৰশ্নটোৰ নিশ্চয় আপুনি উত্তৰ পালে, গতিকে সেইটো মই বেছি অৱতাৰণা কৰি নাযাওঁ। এতিয়া কথা হ'ল, আমি এতিয়া কি কৰিম? আমি সাঁচি গছত এতিয়া কি কৰিম? আমি এতিয়া সাঁচি গছৰ ডাল কাটিম। এই যে মই কৈছিলোঁ নিয়ৰ পৰাৰ লগে লগে সাঁচি গছৰ ডাল কাটিব লাগে। এতিয়া এই পুলিটো চাওক, তিতি আছে। এতিয়া আচ্ছা, আপুনি মই আজি ডাল কাটিব লাগে বুলি কোৱাৰ কাৰণে কটাৰী এখন লৈ বা আপুনি ভাল কুদা এখন লৈ, মানে হাত দীঘল দা এখন লৈ ঘচা ঘচ কাটি যাব নেকি? পুলিবোৰ ঘচা ঘচ ডাল কাটি যাব নেকি? নাযাব। আপোনাৰ এতিয়াও সময় আছে। আপুনি কি কৰিব লাগিব? আপুনি আৰু অলপ দিন সময় ল'ব লাগিব। কেতিয়া সময় ল'ব লাগিব? আপুনি চাই থাকক আপোনাৰ ওচৰৰ বাগানখনত ডাল কাটিছে নাই। কাৰণ আজি আপোনাৰ সাঁচি গছৰ ওপৰত অভিজ্ঞতা নহ'ব পাৰে বা থাকিবও পাৰে, বা মোৰো থাকিব পাৰে, বা মোৰ অভিজ্ঞতাও কম হ'ব পাৰে। কিন্তু আমি লক্ষ্য কৰিব লাগিব বাগানবিলাক কলম দিছে নাই। কাৰণ চাওক, বাগানবিলাক ব্ৰিটিছসকলে প্ৰতিষ্ঠা কৰিছিলে। অৱশ্যে অসমত প্ৰথম মণিৰাম দেৱানেই বাগান আৰম্ভ কৰিছিলে, কিন্তু উদ্ভাৱন কৰিছিলে ব্ৰিটিছবিলাকে। তেওঁলোকে বহুত কলা কৌশল নিৰ্ভৰ কৰিছিলে, তেওঁলোকে বহুত গৱেষণা কৰিছিলে, তেওঁলোকৰ মাজত চাহৰ বিষয়ে বহুত চৰ্চা চলিছিলে। আৰু ইমানেই চৰ্চা চলিছিলে, চব তেখেতসকলে একদম বিদেশৰ পৰা, দেশ বিদেশৰ পৰা বনোৱা লৈ আহিছিলে আৰু হাতেৰে পাত ছিঙাইছিলে। তেওঁলোকে কি চাহপাত কটা মেচিন বনাব নোৱাৰিলেহেঁতেন নেকি? পাৰিলেহেঁতেন। নাই বনোৱা। কেলৈ নাই বনোৱা? গছবিলাকত যদি, চাহ গছবিলাকত যদি কটাৰী লগাই দিয়া যায়, তেতিয়া এটা চেপ্টিক হৈ যায় আৰু পাতবিলাকে লাহে লাহে পাত দিবলৈ বন্ধ কৰি দিয়ে। হেল্ল' বন্ধু, এতিয়া আপুনি বাগানবিলাকলৈ মন কৰক। যিমানবিলাক গাঁৱত বাগান আছে, চাহ খেতিয়কসকলে কৈছে চাহ খেতিত লাভ নাই। চাহ খেতিত লাভ নাই। কিন্তু হাজাৰখন চাহ বাগান আছে অসমত, তেওঁলোকে কিন্তু লাভ নাই বুলি নকয়। কাৰণ তেওঁলোকে এতিয়াও বাগানত কটাৰী লগাবলৈ দিয়া নাই। কিন্তু আমাৰ মানুহবিলাকে কি কৰিছে? ঘাঁহ কটা দি কাটি গৈছে, গতিকে বাগানত লছ হৈছে। আকৌ ঘূৰি আহিছোঁ আচল কথালৈ, যেতিয়াই বাগান কলম দিব তেতিয়াই আপুনি সাঁচি গছত কলম দিব। কাৰণ দুইটা একেই গছ, সাঁচি গুল্ম আৰু চাহ গছো গুল্ম। গতিকে আপুনি যেতিয়াই চাহ গছত, আপোনাৰ আশে পাশে থকা বাগানবিলাকত যেতিয়াই কলম আৰম্ভ কৰিব, আপুনি তেতিয়াই এই সাঁচি গছবিলাক চাফা কৰি দিব। এতিয়া এই পুলিটো যে দেখি আছে, মই আপোনাক এই পুলিটো দেখুৱাই আছোঁ। এই পুলিটো এতিয়া আপুনি কেনেকৈ বনাব? এইটো বনাবলৈ আপুনি অসুবিধা পাব। কেলৈ অসুবিধা পাব গম পায়নে? এই পুলিটো ৰোৱাৰ পিছত ইয়াৰ আগটো ছিগি গৈছিলে। এইটো চাওক, ইয়াৰ আগটো ছিগি গৈছিলে। আগটো ছিগাৰ পিছত এই পুলিটো হ'ল, ধুনীয়াকৈ হৈ গ'ল, কিন্তু পুলিটো এই বেকা হৈ গ'ল। এতিয়া আপুনি কি কৰিব? আপুনি ভালকৈ লক্ষ্য কৰক, এইবিলাক আপোনাৰ নিজৰ অভিজ্ঞতা থাকিবই লাগিব। আপুনি যদি এই চিধা পুলিটো ৰাখি দিয়ে, সেইখিতে ছিগিছিলে, আপুনি সেই ডালটো ৰাখি দিলে আপোনাৰ গছডাল কেতিয়াবা বতাহত ভাগি পৰিবও পাৰে। কাৰণ সেই স্পটটো আপুনি বেয়া দেখিছে। তেতিয়া আপুনি কি কৰিব লাগিব? এইটো চাওক, আপুনি সেই চিধা নহয়, বেকাকৈ এই গুচি যাওক। আপুনি এই শকত ডালটো ৰাখি দিয়ক, আপুনি চিধা ডালটো কাটি দিয়ক। এতিয়া এই চিধা ডালটো আপুনি কেলৈ কাটিব? এইখিনিত কথা আহি পৰিলে যে আপুনি বেকা ডালটো ৰাখিব, আপুনি চিধা ডালটো কেলৈ কাটিব? আপুনি চাওক, আপোনাৰ গছডাল বেকা হৈ যাব পাৰে, এইটো শক্তিশালী কোনটো? আপুনি সদায় দুৰ্বল ডালটোহে কাটিব লাগিব। আপুনি এই শক্তিশালী ডালটো কেতিয়াও কাটিব নোৱাৰে। এই শক্তিশালী ডালটো আপুনি ৰাখি দিয়ক। গছডাল আপোনাৰ বেকা হওক, কোনো কথা নাই, আপুনি এই পোনে পোনে যোৱা এই চিধাটো আপুনি কাটি দিয়ক, কাৰণ সি দুৰ্বল। এই চাওক, ই যিকোনো মুহূৰ্তত এইখিতে ভাগি যাব পাৰে, এইখিতে ভাগি যাব পাৰে। আকৌ কৈছোঁ,
আপুনি এই পুলিটো আপুনি চিধা যোৱাটো কাটি দিয়ক আৰু এই শক্তিশালী ডালটো আপুনি ৰাখি দিয়ক। ৰাখি আপুনি যে দুটা দেখিছে, আপুনি এই আপোনাৰ গাৰ ফালে থকাটো কাটি দিয়ক। কাটি আপুনি সিটো চিধা কৰি লৈ যাওক। দেখিব এইজোপা গছ এজোপা সুন্দৰ গছ হৈ যাব। কাৰণ চাওক ইয়াৰ এটা সুন্দৰ আগ আছে। এই আগটো লৈ যাব লাগিব। যে আপুনি কিমানলৈকে কাটিব? আপুনি এই বছৰ এই পুলিটো এই দুটা ডালহে কাটিব লাগিব। এই দুটা ডাল মাত্ৰ, এইটো কাটি দিয়ক আৰু এই ওপৰৰ এইটো কাটি দিয়ক। বছ, আপোনাৰ এই বছৰৰ কাৰণে এই পুলিটোৰ কাম শেষ হ'ল। আৰু লগে লগে কি কৰিব, আপুনি ইয়াৰ গুৰিখন ধুনীয়াকৈ চফা কৰি ইয়াত অলপ গোবৰ দি দিয়ক। এতিয়া আপুনি কেঁচা গোবৰো দিব পাৰে, কাৰণ খৰাং আহি গ'ল। আপুনি এইখিনিত যদি ভালকৈ ইয়াৰ অৱশ্যে 2 ফুট আঁতৰত আকৌ পুলি আছেই, কাৰণ এইফালে যদি আপুনি চাই যায়, এইটো এটা লাইন, কিন্তু এইটো সাঁচি সৰু সৰু পুলিৰ এটা লাইন আছে। গতিকে আপুনি ইয়াৰ মাজে মাজে, এই লাইনবিলাকৰ মাজে মাজে আপুনি গোবৰ পেলাই যাওক। চাব আপোনাৰ ডাও ডাওকৈ সাঁচি গছ অহা বছৰ, এইখন অহা বছৰ ফিল আপ হৈ যাব। এইবোৰ যে আপুনি খালী জেগা দেখিছে, এইবোৰ অহা বছৰ সাঁচি গছে একদম নদন বদন হৈ যাব। এইবিলাক চব ভাল সাঁচি, এইটো হ'ল বহুত ভাল সাঁচি। বহুত ভাল ভাল সাঁচি আছে ইয়াত। এতিয়া দুখৰ বিষয়, এই পুলিবিলাকৰ পৰা কিন্তু মই গুটি নাপাওঁ। এই পুলিবিলাকৰ পৰা মই গুটি কিয় নাপাওঁ জানেনে? মোৰ মিঠা সাঁচি, এইবিলাক ভাল সাঁচি। ইহঁতক যে মই খুব ঘন ঘনকৈ ৰোৱা আছে, ইয়াত যে খুব ঘন হৈ আছে, ঘন ঘনকৈ থাকিলে আপুনি গুটি নাপায়। এই পুলিবোৰত আপুনি গুটি নাপায়, সেইটো খুব ঘনকৈ আছে। আপোনাক গুটি লাগিবলৈ হ'লে আপুনি ঢাপত ৰোৱক বা সেৰেঙা কৰি ৰোৱক। সেৰেঙা 10টা পুলি আপুনি 15-20 ফুট আঁতৰত ৰুই দিয়ক, প্ৰচণ্ড গুটি আহিব। ইয়াতো আহিলহেঁতেন, ইয়াত গুটি নহা কথা হ'ল কি, বহুত চেচুকত আছে, বহুত চেচুকত আছে। একদম ৰ'দ ঘাইত আপুনি দি দিয়ক, আহি যাব, বৰাবৰ গুটি আহি যাব। হেল্ল' বন্ধু, আপুনি এতিয়া সাঁচি গছ ৰুই সাঁচি গছৰ পৰা প্ৰচুৰ টকা পাম এই আশাত নকৰিব। আপুনি এই আশাত কৰক যে আপুনি প্ৰচুৰ গুটি লাভ কৰিব, আৰু গুটিৰ পৰা আপুনি এখন নাৰ্চাৰী কৰিব। আপুনি সাঁচি পুলি বিকি এবছৰতে আপুনি বহুত টকা ইনকাম কৰিব পাৰিব। একদম ফ্ৰেছ কথা, একদম চিধা কথা কৈ দিলোঁ। আপুনি সাঁচি গছ এডাল কৰি সাঁচি গছডাল বিকিবলৈ 15 বছৰ ৰ'ব লাগিব। 15 বছৰত আপুনি নাৰ্চাৰী কৰি 15 বাৰ বিকিব পাৰিব। 1 লাখকৈ হ'লেও 15 লাখ টকা আপুনি পাব 15 বছৰত। 15 বছৰত 1 লাখকৈও যদি পাই যায়, কিন্তু ক্ষতিটো আছে। আপুনি এবছৰত সাঁচি 1 লাখত আপুনি 10 লাখ পাব, 1 লাখত আপুনি 10 লাখ পাব। 15 বছৰত আপুনি কোটি টকাই পালে। চাওকচোন, গতিকে প্ৰফিটেবলটো কৰক। আপুনি 3 বছৰত গুটি লাগিব, আৰু সেই 3 বছৰত গুটি লাগিব, আপুনি ৰৈ থাকিবও দৰকাৰ নাই। আপুনি চব ফিটিং কৰক, কৰি মোৰ লগত কণ্টেক্ট কৰক, মই আপোনাক গুটি দি দিম। এইবছৰ মই গুটি দি দিম আপোনাক। আপুনি কিমান গুটি লাগে আপুনি গুটি পাব। বছ নাৰ্চাৰী কৰি দিয়ক, আপোনাৰ আহি গ'ল বৰাবৰ টকা। আমি বন্ধুত্বৰ এনাজৰীডাল কটকটীয়া কৰি পেলাম। আপুনি নাৰ্চাৰী কৰক, মই আপোনাক গুটি দি দিম। আপোনাক যিকোনো উপায়ে মই গুটি দি দিম, ভাল গুটি দিম। কিন্তু গুটি দিম, গুটি দিয়াত কিন্তু এটা কথা আছে, আপোনাক বেছি গুটি নিদিম। মই বহুত গুটি দিব নোৱাৰিম, কাৰণ কেলৈ? বহুত গুটি দিলে আপুনি সেই গুটিখিনি ব্যৱহাৰেই কৰিব নোৱাৰিব। কাৰণ আজি যদি মই ৰাতিপুৱা গুটি ছিঙিছোঁ, ৰাতিপুৱা গুটিখিনি ছিঙি মই ৰাতিপুৱাই তাক গুচাব লাগিব। তেতিয়া মই গুচাই খুব ভাল পাম, খচখচীয়া হৈ থাকিব। যদি মই কালিলৈ গুচাওঁ, আজি গুটি ছিঙিছোঁ কালিলৈ গুচাম, তেতিয়া মোৰ অকণমান কষ্ট হ'ব, আৰু 3 দিনৰ পিছৰ পৰা মই গুটিখিনি উলিয়াবলৈকে সক্ষম নহ'ম। কাৰণ গুটিখিনি উলিয়াওঁতেই ভিতৰৰ গুটিখিনি ভাগি যাব, মানে একদম লিকটীয়া হৈ টাইট হৈ যাব। বৰ বেয়া ছিষ্টেম, আপুনি নোৱাৰিব। গতিকে আপোনাক যদি মই 5 কেজি গুটি দি দিওঁ, আপোনাৰ 1 কেজিমান গুটি খাটিব। মানে 1 কেজিত আপুনি 300 গ্ৰামমান গুটি পাব। সেই 300 গ্ৰামমানহে আপুনি গুটি পাব। 300 গ্ৰামত আপোনাৰ কমচে কম 4-5 হাজাৰ আপোনাৰ হৈ যাব। তাতকৈ আপুনি মোৰ পৰা নিব নোৱাৰিব, কাৰণ আপুনিতো আঁতৰলৈ লৈ যাব। আপোনাক মই কাটোতে এদিন লাগি গ'ল, পিছদিনাখন আপুনি নিলে 2 দিন হৈ গ'ল, তৃতীয় দিনাখনহে আপুনি কাম আৰম্ভ কৰিব। অৰ্থাৎ সেইদিনাখনে আপোনাৰ 10% গুটি নষ্ট হ'ব ফালি থাকোঁতে। গতিকে আপোনাক মই সেইটো বাৰু আমি যথা সময়ত পাতি ল'ম।
দৰকাৰ হ'লে মই গুটিখিনি আপোনাক উলিয়াই দিম। উলিয়াই যদি আপোনাক দিওঁ তেতিয়া আপোনাৰ লষ্ট হ'ব কি, আপুনি আজি উলিয়াইছোঁ আজিয়ে দিব লাগিব। কিন্তু এটা কথা, ঠিক গছত যদি গুটিটো ওলমি থাকে তেতিয়াহ'লে আপোনাক সেই গুটিটো এসপ্তাহ হ'লেও বেয়া নহয়। কিন্তু আপুনি যদি উলিয়াবলৈ হয় তেতিয়াহ'লে সেইটো আজি উলিয়াইছে আজিয়ে আপুনি নাৰ্চাৰীত দিব লাগিব। গুটিটো আজি উলিয়াইছে আজিয়ে দিব লাগিব। আপুনি যদি থৈ দিয়ে সি লাহেকৈ এনেকুৱা এটা ষ্টাইলত সি শুকাই যাব, চুই দিওঁতে কুটুককৈ ভাগি থাকিব, চুই দিওঁতে কুটুককৈ ভাগি থাকিব। আপুনি চুবই নোৱাৰিব, একদম হাঁহকণী খোলাটোৰ নিচিনা একে ভিতৰত শুকাই যাব, পুটুককৈ ভাগি যাব। গতিকে আপুনি আজি খুলিলে আজিয়ে দিব লাগিব। গতিকে খাচী খেতি কৰাটো বৰ সহজ নহয়। থলত থল ৰজা পোতা পুখুৰীত বাকী ৰজা বুলি কথা এটা যে আছে, সেইটো একেবাৰে হয়। আপুনি একেবাৰে খাচী গছৰ তলত থাকিব লাগিব, খাচী গুটিৰ তলত থাকিব লাগিব, তেতিয়াহে আপুনি গ্ৰ' কৰিব পাৰিব। সেইকাৰণে মই আপোনাক কৈছোঁ, আপুনি 10 জোপা কৰি লওক, 3 বছৰত আপোনাৰ গুটি লাগিব, 3 বছৰৰ পিছৰ পৰা আপুনি আৰামছে নাৰ্চাৰী এখন চলাব পাৰিব। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভাল ভাল ভিডিঅ' আপোনালোকক মই দিম, আপোনালোকে মাত্ৰ মোৰ লগত কণ্টেক্ট কৰক, কণ্টেক্ট ৰাখি থাকক। আজিলৈ আহোঁ, ধন্যবাদ।